আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ। সকলোকে প্ৰথমতে যিসকলে এইবাৰ HS ফাইনেল ইয়েৰৰ এক্সাম দিব তেওঁলোকৰ কাৰণে সাধাৰণতে এই ভিডিঅ'টো মই বিশেষভাৱে বনাইছোঁ, যিহেতু আপোনালোকৰ ইংৰাজীৰ যিখন আপোনালোকৰ পেপাৰ, সেই ইংৰাজীৰ পেপাৰখনত কোনটো ইউনিটৰ পৰা সাধাৰণতে কিমাননো মাৰ্কছ আপোনালোকক প্ৰভাইড কৰে সেই বিষয়ে আপোনালোকে গম পাব। অৰ্থাৎ আপোনালোকে যিহেতু জানে যে আপোনালোকৰ দুখন কিতাপ, এখন গ্ৰামাৰৰ পাৰ্ট, এই তিনিটা পাৰ্টৰ পৰা আচলতে গোটেই প্ৰশ্নখিনি আপোনালোকৰ আহে। গতিকে আপোনালোকৰ ক'ৰ পৰা কিমান আপোনালোকক মাৰ্কছ প্ৰভাইড কৰিব, মাৰ্কছ দিব, সেইখিনি সম্পৰ্কে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু লগতে এইটো এটা অফিচিয়েল, আচলতে যিখন অফিচিয়েল নটিফিকেশ্যন বা অফিচিয়েল চিলেবাছ, সেই অফিচিয়েল চিলেবাছৰ মতেহে আপোনালোকক মই আচলতে দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকে জানে যে যিখিনি আপোনালোকৰ প্ৰশ্ন আহিব, সেই প্ৰশ্নবিলাক সাধাৰণতে আপোনালোকৰ অফিচিয়েলি তাৰ পৰা যিহেতু আহিব হায়াৰ ছেকেণ্ডেৰী বৰ্ডৰ পৰা, গতিকে তাৰ মতে আচলতে আপোনালোকৰ ক'ৰ পৰা কিমাননো মাৰ্কছ প্ৰভাইড কৰিব সেইখিনি সম্পৰ্কে আপোনালোকক মই জনাম। বিশেষকৈ ইংৰাজীৰ আজি আপোনালোকক যিখন ইংৰাজী পেপাৰ, সেইখনৰ পৰা আপোনালোকক ক'ৰ পৰা কিমান দিব সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' সকলোকে প্ৰথমতে আপোনালোকে যিহেতু জানে যে আপোনালোকৰ দুখন কিতাপ ইতিমধ্যেই আছেই। দুখন কিতাপ হিচাপে আপোনালোকৰ এটা হৈছে ৰেপিডৰ আৰু এটা হৈছে ৰেপিড ৰিডাৰ আৰু এটা হৈছে মেইন কিতাপখন। গতিকে সেই দুখন কিতাপৰ প্ৰথম কিতাপখনৰ পৰা আপোনালোকক কিমান দিব, প্ৰথম আচলতে কিতাপ যিখন আছে সেইখনৰ নাম হৈছে, আপোনালোকে যিহেতু জানেই, সেই কিতাপখনৰ পৰা আচলতে কিমান দিব সেইখিনিও কথাও জনাম। কিন্তু তাৰ আগতে আপোনালোকক মই জনাই দিছোঁ গোটেই পাৰ্টটোৰ পৰা কিমান মাৰ্কছ আহিব। ৰিডিং স্কিলছত আপোনালোকক 10, ৰিডিং স্কিলছ মানে আপোনালোকে বুজি পাইছে চাগে, যিখিনি আপোনালোকক কম্প্ৰিহেনশ্যন থাকিব। অৰ্থাৎ আপোনালোকক এইখিনি ধৰি লওক গদ্যাংশ দি দিয়ে, আপোনালোকক এইখিনি প্ৰ'জ দিয়ে, এইখিনি অংশ দিয়ে যাৰ তলত প্ৰশ্ন থাকে, আৰু সেই প্ৰশ্নখিনিৰ উত্তৰ আপোনালোকৰ ওপৰত যিখিনি দিয়া থাকে অংশ, সেইখিনিৰ পৰা চাই কৰিব লাগে। চ' সেইটোত 10 নম্বৰ থাকিব। এডভান্স ৰাইটিং স্কিলছত C ছেকশ্যন যিটো আছে, সেই এডভান্স ৰাইটিং স্কিলছত 25 মাৰ্কছ আপোনালোকক প্ৰভাইড কৰিব। এডভান্স ৰাইটিং স্কিলৰ ভিতৰত আপোনালোকক বহুতকেইটা বস্তু সোমাই পৰিব, যেনেকৈ যদি ছেকশ্যন C, যদি আচলতে ছেকশ্যন Bত আপোনালোকৰ এইখিনি সোমাব, আৰু ছেকশ্যন Bত লেটাৰ ৰাইটিং, সেই গোটেই পাৰ্টটো আচলতে সেইখিনি আপোনালোকৰ এডভান্স ৰাইটিং স্কিল হয়, আৰু সেইখিনি 25 মাৰ্কছ প্ৰভাইড কৰিব। আৰু গ্ৰামাৰ ছেকশ্যনত যিখিনি গ্ৰামাৰ বুলি কৈছে, সেইখিনি নেৰেশ্যন, ভইচ চেঞ্জ, কাৰেক্ট টেন্স, প্ৰিপজিশ্যন, ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্স, এই গোটেইখিনি মিলাই আপোনালোকক 20 দিব। মানে আপোনালোকক যদি গ্ৰামাৰ পাৰ্টটো চাই, কম্প্ৰিহেনশ্যন চব মিলাই, তেতিয়াহ'লে আপোনালোকৰ ইয়াত 55 মাৰ্কছ আপোনালোকক গ্ৰামাৰ পৰাই দিব। অৰ্থাৎ আপোনালোকক কম্প্ৰিহেনশ্যনৰ পৰা 10 নম্বৰ, তাৰপাছত আপোনালোকক যিখিনি লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং, ন'টিছ ৰাইটিং, পোষ্টাৰ ৰাইটিং, এডভাৰটাইজমেণ্ট ৰাইটিং, এইখিনিৰ পৰা 25। গ্ৰামাৰ ছেকশ্যন, নেৰেশ্যন মানে ডাইৰেক্ট আৰু ইনডাইৰেক্ট 4 নম্বৰ, ভইচত ঠিক তেনেকৈ আপোনালোকক দিব 3 নম্বৰ। তাৰপিছত আপোনালোকক থাকিব টেন্সত 5 নম্বৰ, প্ৰিপজিশ্যনত 4 নম্বৰ, আৰু ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সত আপোনালোকক 4 নম্বৰ। চ' টোটেল মিলাই আপোনালোকৰ হ'ব 20 নম্বৰ, এইখিনিত থাকিব। তাৰপিছত আপোনালোকৰ যিখিনি দুখন কিতাপ, এখন হৈছে ফ্লেমিংগ, য'ত নেকি আপোনালোকৰ যিখিনি লেচন পাৰ্টকেইটা আছে, য'ত আপোনালোকক বিভিন্ন যিবিলাক আপোনালোকৰ লেচন আছিলে, লাষ্ট লেচন, এই লেচনবিলাক সাধাৰণতে আছে, সেইখিনিত আপোনালোকক দিব 30 মাৰ্কছ প্ৰভাইড কৰিব। আৰু ভিষ্টাজ, সেইখন হৈছে 15 নম্বৰ। চ' এতিয়া সেই ফ্লেমিংগ যিটো পাৰ্ট, তাত যিটো আপোনালোকক 30 নম্বৰ থাকিব, সেই 30 নম্বৰৰ ভিতৰতো আপোনালোকক যিহেতু ভাগ কৰা থাকিব, এই লাষ্ট লেচন, মেমৰিজ অফ ছোটা চাহেব, লষ্ট স্প্ৰিং, ইণ্ডিগ', গোয়িং প্লেচেছ, এই কিতাপ, এই অংশকেইটাৰ পৰা আপোনালোকক, লগতে মাই মাদাৰ এট 66, কিপিং কোৱাইট, এ থিং অফ বিউটি আৰু ৰোড চাইড চিনেমা, এই গোটেইখিনি মিলাই আপোনালোকক 30 নম্বৰ দিব। আৰু তলৰ যিখিনি অৰ্থাৎ আপোনালোকক যিটো ভিষ্টাজ, সেই ভিষ্টাজৰ পৰা 15 নম্বৰ। এতিয়া এই যিখন ফ্লেমিংগ, অৰ্থাৎ য'ৰ পৰা 30 নম্বৰ থাকিব, তাতে আপোনালোকক কিমান মাৰ্কছৰনো আচলতে প্ৰভাইড কৰিব। 1 নম্বৰীয়া 5টা দিব, 2 নম্বৰীয়া 3টা, 2 নম্বৰীয়া 5টা, সাধাৰণতে এনেকৈ আপোনালোকক দিব আচলতে। আৰু 4 নম্বৰীয়া এটা, 5 নম্বৰীয়া থাকিব এটা, গতিকে এনেকৈ আপোনালোকক দিব। আৰু 15 নম্বৰৰ যিটো প্ৰশ্ন হ'ব, তাতো আচলতে আপোনালোকক 7 নম্বৰীয়া এটা, 8 নম্বৰীয়া এটা সাধাৰণতে দিয়ে, আৰু নহ'লে অকণমান ইফাল সিফাল কৰি মাৰ্কছবিলাক দিব। চ' প্ৰথমতে আপোনালোকেতো গমেই পাইছে যে আপোনালোকৰ যিখন প্ৰশ্ন, সেই প্ৰশ্নখনত গ্ৰামাৰ পাৰ্টটো কিমান ইম্পৰ্টেণ্ট, গতিকে গ্ৰামাৰখিনি আপোনালোকে ভালদৰে চাব। তাৰপিছত আপোনালোকক লেচন পাৰ্টখিনিও লাগে, যিহেতু তাৰ পৰাও আপোনালোকক 45 মাৰ্কছ প্ৰভাইড কৰিব। চ' গতিকে লেচনখিনিও আপোনালোকে ভালদৰে পঢ়ক।
আৰু কোনখিনি লেচন আহিব কোনখিনি নাহে আপোনালোকে এই চিলেবাছখনৰ মতে পঢ়িলেও আপোনালোকে আচলতে গম পাব কোনখিনি আপোনালোকক দৰকাৰ হয় সেইখিনি আপোনালোকে গম পায় চ' এইখিনি মতে আপোনালোকে চাব এইখিনি প্ৰায় আহিব সাধাৰণতে আৰু মাৰ্কছখিনিতো আপোনালোকক ইতিমধ্যে ক'লোৱেই ক'ৰ পৰা কিমান মাৰ্কছ আপোনালোকক প্ৰভাইড কৰিব নেৰেশ্যন 4 নম্বৰ ভইচ 3 প্ৰিপ'জিশ্যন টেন্স 5 প্ৰিপ'জিশ্যন 4 আৰু ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্স 4 নম্বৰ কম্প্ৰিহেনশ্যনত আপোনালোকৰ 10 নম্বৰ থাকিব তাৰপিছত যিটো আপোনালোকৰ লেটাৰ ৰাইটিঙত আপোনালোকক থাকিব 10 মাৰ্কছ ৰিপৰ্ট ৰাইটিং 10 মাৰ্কছ তাৰপিছত ন'টিছ ডিজাইনিং পোষ্টাৰ আৰু ফৰ্মেল ইনভিটেশ্যন এইখিনিত আপোনালোকৰ 5 নম্বৰ চ' এনেকুৱাই আপোনালোকৰ গোটেইখিনি হ'ব আৰু যিখিনি ভকেবুলাৰী পাৰ্ট থাকিব সেইখিনি যিখিনি আছে আপোনালোকৰ মাৰ্কছ সেইখিনি দিব চ' এনেকৈ আপোনালোকৰ মাৰ্কছখিনি আহিব আশা কৰিছোঁ গোটেই কথাখিনি আপোনালোকে ভালদৰে গম পাইছে আৰু এইখিনি মতে যদি আপোনালোকে চায় আৰু এইখিনি ভাবি কিনে যদি আপোনালোকে ভালদৰে পঢ়ে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ এক্সাম ভালদৰে পাৰ হ'ব আৰু আপোনালোকে গোটেই বস্তুখিনি অতি সোনকালে ক্লিয়াৰ কৰিব পাৰিব যিহেতু বেছি সময়ো নাই গতিকে চ' আজিলৈ এইখিনি জনালোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ লগৰবিলাকলৈও শ্বেয়াৰ কৰি তেওঁলোককো গম পোৱাব গতিকে আজি এইখিনি জনাই এই ভিডিঅ'টোৰ পৰা বিদায় মাগিলোঁ ধন্যবাদ